নমস্কাৰ মই অতুল শৰ্মাই এই চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো আজি আমি জৈৱ ৰসায়নৰ কিছুমান ধুনীয়া ধুনীয়া বিক্ৰিয়া আলোচনা কৰিম এইখিনিতে মই জনাই থওঁ যে বহু ছাত্ৰ ছাত্ৰীয়ে মোক জনোৱাৰ দৰে ক্লাছ 12 সম্পূৰ্ণ পাঠ এই চেনেলটোৰ জৰিয়তে আগবঢ়াবলৈ মই যত্ন কৰিম এতিয়া আহো আমি বোৰ্ডৰ ওচৰলৈ ইয়াত চোৱা যাওক যে সিলভাৰ লিথিয়াম সোডিয়াম পটাছিয়াম ম্যাগনেসিয়াম ক্যাডমিয়াম আসলে এই মৌলবোৰ হৈছে অত্যন্ত বিদ্যুৎ ধনাত্মক মৌল ঠিক একে ধৰণে ফ্লোরিন ক্লোরিন ব্রোমিন আয়োডিন এই মৌলবোৰ হৈছে বিদ্যুৎ ঋণাত্মক মৌল অত্যন্ত বিদ্যুৎ ঋণাত্মক মৌল এতিয়া চাও আমাৰ যদি এটা যৌগত সিলভার বা লিথিয়াম সোডিয়াম পটাছিয়াম ম্যাগনেসিয়াম বা ক্যাডমিয়াম থাকে বা আৰু আনটো যৌগত ফ্লোরিন ক্লোরিন ব্রোমিন আয়োডিন থাকে তেতিয়া কি হ'ব ইহঁতৰ মাজত তীব্ৰ আকৰ্ষণ হয় আসলতে ইহঁতৰ মাজত যিবিলাক যৌগ গঠন হয় উদাহৰণস্বৰূপে সোডিয়াম ক্লোৰাইড অতি সুস্থিৰ যৌগ আমাৰ কিচেনত আমি নিমখ দালিত নিমখ দি পেলাই বইল কৰি দিও মাংসত নিমখ দি উতলাই থাকো তথাপিতো নিমখৰ সোৱাদৰ কোনো সলনি নহয় সেই কাৰণে অৰ্থাৎ আমি ক'ব পাৰো যে ইহঁতৰ মাজত আটাইতকৈ সুস্থিৰ যৌগ গঠন কৰে গতিকে মই তলত এটা উদাহৰণ থৈ দিছো যে কেট কাউ পি ক্লোৰিন এটো মোৰ ভাগৰ বিক্ৰিয়া কেট কাউ পি ক্লোৰিন প্লাস AXY সোডিয়াম এটা এই বিক্ৰিয়াটোত নিশ্চিতভাৱে সোডিয়ামে ক্লোৰিনক দেখাৰ লগে লগে বিয়া পাতি লৈ গুচি যাব সোডিয়ামে ক্লোৰিনক দেখাৰ লগে লগে বিয়া পাতি লৈ আমাৰ সোডিয়াম ক্লোৰাইড হিচাপে গুচি যাব এটা সোডিয়াম ক্লোৰাইড গুচি যোৱাৰ পিছত আমাৰ থাকি গল কি এই কোণৰ পৰা ক্লোৰিন গল থাকিলে কেট কাউ পিক কেট কাউ পিক এতিয়া আমি মন কৰিবলগীয়া যে পিগৰ ওচৰৰ পৰা হে সোডিয়াম গল গতিকে আমি এইফালে যে লগ লগাম এই যে পিগে হাতটো মিলি আছে কাবাক ধৰিবলে কিন্তু কেট কাউ এইগিটাই হাতটো মিলি থকা নাই এইফালে ইয়াৰ পৰা গৈছিলে সোডিয়াম গতিকে ইয়াত ওয়াই হে হাতটো মিলি আছে তাৰমানে এই পিগক ধৰিব লাগিব ওয়াই পিগক নধৰে কেতিয়াও এ অৰ্থাৎ বিক্ৰিয়াটো হ'বগে ওয়াই উল্টাকে লিখিলে হ'ল এক্স এ আমি এটা উদাহৰণ এটালে যাম উডছ ৰিয়েকশন বিক্ৰিয়াটোত কি হ'ব ধৰা হ'ল CH3 CH2 আৰু এটা CH2 দি দিলো Cl তাৰ লগত আমি সোডিয়াম অৱশ্যে এটা কথা হয় আমি যদি কোনোবা এটা পাত্ৰত এটো দি লওঁ অৰ্থাৎ 1 ক্লোৰোপ্ৰপেন দি লওঁ তাত যদি সোডিয়াম দি দিওঁ ইতিমধ্যে যদি সেই পাত্ৰটো বায়ু সংস্পৰ্শত আছে তাৰ ভিতৰত বায়ু সোমাব পাৰে সোডিয়ামে সেই বায়ু লগতহে বিক্ৰিয়া কৰিব বায়ুত থকা জলীয় বাষ্প প্ৰধানতঃ সোডিয়াম জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰিব বা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰিব সেই কাৰণে সেইটো আমি প্ৰটেকশন দিবৰ কাৰণে ইয়াত এই গুটেই বিক্ৰিয়াটো আমি শুকান ইথাৰত কৰিম শুকান ইথাৰত কৰিম
ইয়াত প্ৰডাক্টটো কি হ'ব CH3 CH2 CH2 ক্লোৰিনক সোডিয়ামে বিয়া পাতি লৈ গুচি যাব আমাৰ থাকি যাব CH3 CH2 CH2 এইকণত এতিয়া ইটো হাত মেলি থাকিবনে এই ধৰণে হাতটো মেলি মেলি ৰৈ থাকিবনে কিন্তু এইটো সোডিয়ামেটো হেতু নাজানে সোডিয়ামে ধামধুম সোডিয়াম ক্লোৰাইড হৈ গুচি গ'ল এইটো নহয় যে আমি কোনোবা এটা বিক্ৰিয়াত কেৱল এটা যৌগ লৈছো আমি এচামুচ মানে এচামুচ যদি 1 ক্লোৰোপ্ৰপেন ল তাত কোটি কোটিটা 1 ক্লোৰোপ্ৰপেনৰ অণু থাকিব গতিকে সোডিয়ামে বিভিন্ন 1 ক্লোৰোপ্ৰপেনৰ পৰা ক্লোৰিন আঁতৰাই লৈ যাব অৰ্থাৎ ইয়াত আৰু কিছুমান 1 ক্লোৰোপ্ৰপেন আছে তাৰ পৰা ক্লোৰিন আঁতৰাই লৈ যাব এইটো উপায় যদি আঁতৰাই ক্লোৰিন লৈ যায় তেতিয়া হলে আমাৰ থাকিবগে এইটো কোৱা এই ধৰণে বহুতো 1 ক্লোৰোপ্ৰপেনে ক্লোৰিনটো হেৰুৱাই হাতটো মেলি মেলি ৰৈ থাকিব তেতিয়াতো বৰ দুখৰ কথা হ'ব এটা কাম কৰিব পাৰি যে ই তেতিয়া ইয়াক ক'ব প্ৰত্যেকে ইটোৱে সিটোক ক'ব যে এটা কাম কৰ তোৰ হাতটো মেলি আছ মোৰ হাত আমি দুটাই লগ লাগি ধোৱাকাই ভাল হ'ব অৰ্থাৎ এই বস্তুটো আমি এই ধৰণে লৈছো এইটো আনি পেলাই এটা লুটিয়াই এক কটপকে লগাই দিলেই হ'ল CH2 তাৰপিছত এইটো CH2 তাৰপিছত CH3 অৰ্থাৎ হেক্সেন আমি প্ৰডাক্টটো পালো হেক্সেন ইয়াত আমি ব্যালেন্স নকৰিলেও হয় আসলে এই ধৰণে 2 দিব লাগে এটো যে ব্যালেন্স কৰিব লাগে সমতুল কৰিব লাগে তাৰ কোনো ধৰাবন্ধা নিয়ম নাই আৰু এটা উদাহৰণলৈ যাওঁ টু ক্লোৰোপ্ৰপেন এইবাৰ সোডিয়াম দিলু সোডিয়াম শুকান ইঠা প্ৰডাক্টটো কি হ'ব একেবাৰে সহজ এনেকুৱা দুটা মুখামুখিকে লগাই দিলেই হ'ল প্ৰথম এটা আমি এইটো ক্লোৰিনটো আঁতৰাই বাকি টুকুৰাটো জয়েন লিখি দিও এতিয়াহে জয়েন কৰিম আৰু এটা টুকুৰা ভাবি ললেই হ'ল এতিয়া এই টুকুৰাটো ইয়াত লাহেকে এইটোটো হাত মেলি আছিলে য'ত একোনতে ক্লোৰিনটো আছিলে এই টুকুৰাটো নি পেলাই এই টুকুৰাটো নি এই ধৰণে লগাই দিম কটককে অৰ্থাৎ এই যে CH একো কথা নাই CH2 লগত বান্ধনী কৰাই দিলো তাৰ পিছত এটো CH3 এফালে CH3 একেবাৰে সহজ ৰিএকচন ঠিক আমি বেনজিনৰ ক্ষেত্ৰতো একে ধৰণৰ বিক্ৰিয়া পাওঁ ক্লোৰোবেনজিন বা ব্ৰমোবেনজিন লম ইয়াত মই ক্লোৰোবেনজিন লৈছো তেতিয়া আকৌ নামটো মই হলাই দিব লাগিব এটো ফিটিক ৰিএকচন ফিটিক বিক্ৰিয়া সৰি ফিটিক ৰিএকচন
এইবাৰ কি হ'ব একে এইটো বেঞ্জিন ক্লোৰোবেঞ্জিনৰ ক্লোৰিনটো গুচি গ'ল সি হাতটো মেলি আছে আৰু এটা ক্লোৰোবেঞ্জিনৰ ক্লোৰিনটো গুচি গ'ল সোডিয়ামৰ লগত দুইটা জয়েন কৰি দিলেই হ'ল এইটো কম আমি ডাইফিনাইল আৰু এটা ৰিয়েকশ্যন লওঁ যদি আমি কেনেবাকে এইটো লওঁ সোডিয়াম ড্ৰাই ইথাৰ শুকান ইথাৰ তেতিয়া আকৌ নামটো অকমান সলাই দিব লাগিব বেয়া কথা হ'ব নহলে উডছ ফিটিক উডছ ফিটিক বিক্রিয়া উডছ ফিটিক রিয়েকশন ইয়াত তেনে সহজ হৈ আছে কথাটো সোডিয়ামে এইটো ক্লোৰিনক লৈ গ'ল আন এটা সোডিয়াম আহি এইটো ক্লোৰিনক লৈ গ'ল গতিকে আমাৰ থাকি গ'ল এইটো আৰু এইফালে CH3 Cl আছিলে এইটো ক্লোৰিন গুচি গ'ল এতিয়া আমি এই টুকুৰাটো ইয়াত জয়েন কৰি দিলেই আজৰি বস এইখিনি আছিলে উডছ ৰিয়েকশ্যন উডছ ফিটিক ৰিয়েকশ্যন আৰু ফিটিক ৰিয়েকশ্যন ইয়াৰ পিছতে আমি অক্সিডেশ্যন ৰিয়েকশ্যন কেইটামান কৰিম জাৰণ বিক্ৰিয়া এবাৰ জাৰণ বিক্ৰিয়া কেইটামানলৈ যাওঁ একেবাৰে সহজ ধৰা হ'ল মিথেন প্লাছ অক্সিজেন আৰু এটা বিক্ৰিয়া নিদিলে বেয়া কথা হ'ব আমাৰ LPG গেছ তাত থাকে সাধাৰণতে বিউটেন C4H10 আৰু এটা দিওঁ বেঞ্জিন C6H6 এইবিলাক যেতিয়া সম্পূৰ্ণ দহন হ'ব কমপ্লিট কম্বাসনৰ ক্ষেত্ৰত প্ৰডাক্ট সদায় একেটাই ওলায় কাৰ্বন ডাই অক্সাইড প্লাছ ৱাটাৰ কাৰ্বন ডাই অক্সাইড প্লাছ ৱাটাৰ कार्बन डाइऑक्साइड प्लस वाटर आमार देहत जी ग्लुकोज जाए C6H12O6 यार क्षेत्र तो ऑक्सीजन लगत बिक्रिया हले प्रोडक्ट एकेटाई हबो कार्बन डाइऑक्साइड प्लस वाटर এইটো কম উজু বিক্ৰিয়া নে প্ৰডাক্ট এটা মনত ৰাখিলেই হ'ল যিমান এইফালে C6H4 তুমি C7 থাকক C8 থাকক যিয়ে নাথাকক প্ৰডাক্ট সদায় অৱশ্যে এইটো এটা মন কৰিবলগীয়া কথা এইটো কমপ্লিট কম্বাসন হ'লেহে ইনকমপ্লিট কম্বাসন সম্পূৰ্ণ দহন বা নহ'লে অসম্পূৰ্ণ দহন হ'লে কাৰ্বন মনক্সাইড গেছ উৎপন্ন হয় সেইবিলাক আমি পিছত আলোচনা কৰিম এতিয়া আৰু আটাইতকৈ ধুনীয়া বিক্ৰিয়া এটা কৰি লওঁ
অজনলাইচিছ সাধাৰণতে এলকিনত এইটো বিক্ৰিয়া দেখুৱাম এইটোৰ নাম হ'ব প্ৰপ টু ইন কাৰণ 2 নম্বৰ ডাবল বন আছে ইয়াত এতিয়া অজনলাইচিছ প্লাস অজন মই এই এৰো ওপৰতে ওটি দি দিছো অজনৰ লগত বিক্ৰিয়া কৰিব একেবাৰে সহজ এই যে বিক্ৰিয়কটো সেইফালে লিখি দিলেই হ'ল এই বিক্ৰিয়কটোকে সেইফালে লিখি দিম খালি আমি এনেকুৱাকে কৰিম দি বান্ধনীডাল মুহাৰি দিম দেখুৱাই দিছো এতিয়া মই বহিত লিখোতে নিশ্চয় দি বান্ধনীডাল লিখিব নালাগিব মই এইটো মুহাৰি দিছো এই যে মহাৰি দিলু এই কনতে ধুনীয়াকে মন্দিৰ এটা বনাই পেলাই আমি সেৱাটো কৰি গুচি আহিব পাৰো ধুনীয়াকে মন্দিৰ এইটো ওপৰলে এটা এইফালে মন্দিৰ বুলি ভাবিব পাৰো মছজিদ বুলি ভাবিব পাৰো এটো কোৱা হয় অজনাইট অৱশ্যে অজনলাইচিছৰ ক্ষেত্ৰত আৰু এটা ষ্টেপ থাকে এটো হৈছে আমি একনতে জিংক দিব লাগিব আৰু ওয়াটাৰ হাইড্ৰোলাইসিস স্টেপ এটা থাকে হেতুত এটুত মই দেখুৱাই দিম কিন্তু ইয়াৰ পৰা কৰিব পাৰো এটুকে দেখুৱা CH3 CH মই একেটাকে মাত্ৰ ডাবল বন্ডাল অকমান দিগলীয়াকে কৰি দিছো CH3 মহাৰি দিলু ডাবল বন্ডাল লাহেকে ইয়াত আসলে ডাবল বন ও এটো ডাবল বন আছিল ও এখানে মাজতে প্লাস এটা দি অৰ্থাৎ আমি একেবাৰে লিখিব পাও এটো হৈছে CH3 CHO এটো ওলটাকে লিখিলে CH3 CHO তানে এনেকুৱা যৌগ দুটা উৎপন্ন কৰে আমি প্ৰডাক্টটো এই ধৰণে লিখিব পাও CH3 CHO ইথানল একনত দুই এটা লিখি দিলে আমাৰ হৈ যায় তেতিয়া এইটো নিলিখিলেও হ'ব মই ইয়াত দেখুৱাই দিও কেনেকে হৈছে আমি যদি ভাবো এই বন্ডাল ইয়ালে গল এই বন্ডাল মই ইয়াত দি তেতিয়া এইডাল ইয়াত কাৰ্বনত বান্ধনী সৰহ হৈ যাব এইডাল ইয়ালে দি দিম এইটো অক্সিজেন গুচি গল এই অক্সিজেনে এই ওয়াটাৰ লগত লগ লাগি হাইড্ৰোজেন পেৰক্সাইড উৎপন্ন কৰিব অৱশ্যে এই বিক্ৰিয়াটোত উৎপন্ন হোৱা ইথানলক লগে লগে আতৰাব লাগিব অন্যথা পুনৰ জাৰিত হৈ ই কাৰ্বক্সিলিক এসিড উৎপন্ন কৰিব পিছলৈ আলোচনা কৰিম এতিয়া আমি এই ধৰণে ভাবিলেই হ'ল অজনলাইচিছৰ আৰু এটা বিক্ৰিয়া কৰি চাও
ইয়াৰ নাম হ'ব 2-মিথাইল প্ৰপ 2-ইন। ইয়াক এতিয়া অজনলাইচিছ কৰিম। আগৰ এলকিনটো চিমেট্ৰিকেল, অৰ্থাৎ তাৰ ডাবুল বণ্ডৰ দুইফালে একে মূলক আছে, কিন্তু ইয়াত ডাবুল বণ্ডৰ দুইফালে এইফালে বেলেগ এইফালে বেলেগ। So it is unsymmetrical. তেনে ক্ষেত্ৰত আমাৰ প্ৰডাক্ট দুটা হ'ব। আগৰ ক্ষেত্ৰত আচলতে প্ৰডাক্ট 2 মল উৎপন্ন হৈছে, 1 মলৰ পৰা 2 মল উৎপন্ন হৈছে, কিন্তু একে প্ৰডাক্ট উৎপন্ন হৈছে। কিন্তু এইটো ক্ষেত্ৰত আমাৰ প্ৰডাক্ট এটা হ'ব। সৰি, এইটো দুটা হ'ব। একে মই কৈছোঁ CH3 CH মন্দিৰটো পিছত পাতিম, আকৌ খেলি মেলি লাগিব নহয়। ডাবুল বন চি, মই প্ৰডাক্টটো লিখি দিছোঁ বৰ্ডৰ কাৰণে সুবিধা হৈছে। আকৌ অথনি কোৱাৰ দৰে ক'লোঁ যে এই ডাবুল বনটো উঠিয়াই দিছোঁ। মন্দিৰটো পাতিবলৈ ভাল হ'বৰ কাৰণে মিথাইল গ্ৰুপটো ওপৰলৈও দিব পাৰোঁ বা এইফালে অকণমান আকৌ আঁতৰাই লিখিব পাৰোঁ। এতিয়া ধুনীয়াকৈ মন্দিৰটো পাতিলেই হ'ল। মোৰ বেয়া হৈ গৈছে দেখিবলৈ, মন্দিৰটো ধুনীয়া হ'ব লাগিব নহয়, তেতিয়াহে সেৱা কৰিবলৈ মন যাব, তেতিয়াহে সেৱা কৰি ভাল লাগিব। এতিয়া প্ৰণাম জনাব পৰা হ'ল। এইবাৰ চাওঁ প্ৰডাক্টটো, মই ইয়াৰ পৰাই প্ৰডাক্টটো কৰি দিছোঁ। জিং ৱাটাৰ কি হ'ব? এইকণ ইয়াৰ পৰা চাই চাই কৰি থাকিলেই হ'ল। CH3CHO প্লাছ ওলোটাকৈ লিখোঁ, এইটো CH3, তাৰপিছত এইটো কাৰ্বন, তললৈ এটা আছে তললৈকে দি দিছোঁ। এইটো ডাবুল বন, এইটো ডাবুল বন য'ত আছে তাত অক্সিজেন দি দিলে। অৰ্থাৎ ইয়াত উৎপন্ন হ'ল ইথানেল আৰু প্ৰপানন। ইথানেল আৰু প্ৰপানন। এইটো ওপৰলৈ দিলেও হয়, একো অসুবিধা নাই। এই ধৰণে আমি ৰসায়ন বিজ্ঞানৰ বিক্ৰিয়াবিলাক খুব সহজভাৱে লিখিব পাৰোঁ। আজিলৈ ইমানতে সামৰোঁ। পুনৰ কিছুমান ধুনীয়া ধুনীয়া বিক্ৰিয়ালৈ উপস্থিত হ'ম সকলোৰে আগত। নমস্কাৰ।